নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ সহযোগত জিএনএম নাৰ্ছিং পাঠ্যক্ৰমৰ কাৰণে অনলাইন এপ্লাই বৰ্তমান সময়ত চলি আছে। আপোনালোকৰ যদি নাৰ্ছ হোৱাৰ সপোন আছে তেতিয়াহ'লে আপোনালোকে জিএনএম নাৰ্ছিঙৰ এই এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব আৰু এণ্ট্ৰেন্স এক্সামটোৰ জৰিয়তে আপোনালোকে এটা ছিট লাভ কৰিব পাৰিব। গতিকে এতিয়া প্ৰশ্ন হ'ল যে জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে আপোনালোকে কোনখন গাইডবুক চইচ কৰিব, কোনখন গাইডবুক পঢ়িলে আপোনালোকে লাভান্বিত হ'ব পাৰিব বা কোনখন বেষ্ট গাইডবুক হয় সেই বিষয়ে আলোচনা কৰিম। লগতে এক্সাম কেতিয়া অনুষ্ঠিত কৰা হ'ব আৰু এক্সামৰ কুৱেশ্যন পেপাৰখন কি মিডিয়ামত থাকিব সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। লগতে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। আপোনালোকৰ খুবেই প্ৰয়োজনীয় বিষয়টো হৈছে কি গাইডবুক আপোনালোকে পঢ়িব, কোনখন গাইডবুকৰ জৰিয়তে আপোনালোকে খুব ভাল এটা মাৰ্কছ পাই আপোনালোকে ছিট এটা চৰকাৰী ইনষ্টিটিউটত ল'ব পাৰিব। ইয়াৰ কাৰণে আপোনালোকে এইখন গাইডবুক ফ'ল' কৰিব পাৰে, যিখন গাইডবুকৰ পৰা প্ৰথমতে আপোনালোকক স্পষ্টভাৱে জনাব বিচাৰিছোঁ 80%তকৈও যোৱা বছৰ কমন আহিছিল, 80%তকৈও অধিক কুৱেশ্যন এনচাৰ এইখন গাইডবুকৰ পৰা যোৱা বছৰ কমন আহিছিল। এইখন গাইডবুকত সম্পূৰ্ণ চিলেবাছ অনুসৰি আপোনালোকে ইংলিছ, মেথমেটিক্স আৰু জেনেৰেল ছায়েন্স অৰ্থাৎ চিলেবাছ অনুসৰি তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ এইখন গাইডবুকত লাভ কৰিব। এইখন গাইডবুকৰ পৰা যোৱা বছৰ 80%তকৈ অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোক যিসকলে এই বছৰ জিএনএম নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু এইখন গাইডবুক আপোনালোকে মোবাইলতে পঢ়িব পাৰিব। আৰু এইখন গাইডবুক হৈছে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসমীয়াতে মোবাইলতে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। যিসকলে ডাউনলোড কৰি ল'ব ইচ্ছা কৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে মোবাইলতে ডাউনলোড কৰি পঢ়িব পাৰিব। ইয়াত আপোনালোকে গোটেইখিনি কথা খুব ভালদৰে দিয়া আছে, গোটেইখিনি ভালদৰে পঢ়িব পাৰিব। গোটেইখিনি চিলেবাছ অনুসৰি ইয়াত বনোৱা হৈছে এইখন গাইডবুক। এইখন গাইডবুকৰ পৰা আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰে যথেষ্টখিনি ভাল মাৰ্কছ এটা লৈ আপোনালোকে এণ্ট্ৰেন্স এক্সামত পাছ কৰিব পাৰিব, অৰ্থাৎ এণ্ট্ৰেন্স এক্সামৰ জৰিয়তে আপোনালোকে ছিট এটা লাভ কৰিব পাৰিব। গতিকে যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। ডাউনলোড লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, ডাউনলোড কৰি ল'ব পাৰিব। আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত কৰা হ'ব 13 জুলাই ৰবিবাৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। দ্য এণ্ট্ৰেন্স এক্সামিনেশ্যন শ্বেল বি হেল্ড অন 13 জুলাই ছানডে ফ্ৰম 11 AM to 1 PM, অৰ্থাৎ আপোনালোকৰ 13 জুলাই ৰবিবাৰে ৰাতিপুৱা 11 বজাৰ পৰা 1 বজালৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। চেণ্টাৰসমূহ দিয়া আছে গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী এণ্ড কোকৰাঝাৰ। ইয়াৰে যিকোনো এটা এক্সাম চেণ্টাৰ আপোনালোকে চিলেকশ্যন কৰিব লাগিব আৰু পৰীক্ষা 13 জুলাই তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু আপোনালোকৰ মনত প্ৰশ্ন হৈ আছে যে কুৱেশ্যন পেপাৰ আপোনালোকৰ কি মিডিয়ামত আহিব। ইয়াত স্পষ্টভাৱে উল্লেখ আছে দ্য কুৱেশ্যন উইল বি ইন বোথ ইংলিছ এণ্ড এছামিছ লেংগুৱেজ। ইংলিছ আৰু অসমীয়াত আপোনালোকৰ কুৱেশ্যন পেপাৰ থাকিব। গতিকে আপোনালোকে টেনশ্যন ল'ব নালাগে। যিসকল অসমীয়া মাধ্যমৰ ষ্টুডেণ্ট হয় আপোনালোকে আমাৰ গাইডবুকখনৰ জৰিয়তে খুব ধুনীয়াকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰিব। গাইডবুক ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত এভেইলেবল আছে, কাইণ্ডলি আপোনালোকে চেক কৰি ডাউনলোড কৰি ল'ব পাৰিব। ধন্যবাদ।